বিপ্রদাম দর পত্নী বোলে শুনা প্রাণ স্বামী আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি অন্ন বস্ত্ৰৰ ভুঞ্জি নিৰ্যাতন অ স্বামী অন্ন বস্ত্ৰৰ ভুঞ্জি নিৰ্যাতন বিপ্ৰদামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ ঘরে ঘরে ভিক্ষা মাগি কটাই আছো দিন রাতি অন্ন বস্ত্র ভুঞ্জি নির্যাতন ও স্বামী অন্ন বস্ত্র ভুঞ্জি নির্যাতন রাম রাম তোমার হই খবর হখা এবার করিয়া দেখা জানিবা পরে কৃপাদান নহয় জানো তেৱেই ভগৱান ও স্বামী নহয় জানো তেৱেই ভগৱান হে ৰাম ৰাম বিপ্ৰদামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ কৃষ্ণ পত্নী সেইটো বুদ্ধি তুমি কৃষ্ণ ওচৰলৈ যাত্ৰা কৰা আমাৰ দৰিদ্ৰ জীৱনৰ অৱসান ঘটিব তেতিয়া পত্নীৰ কথা শিৰোগত কৰি দামোদৰ বিপ্ৰদাৰকলৈ যাত্ৰা কৰিব এতিয়া সুদা হাতখন লৈ কেনেকৈ যাব তেওঁ নিজৰ পত্নীক কৈছে কি কৈছে